আজি দৈত্যৰাজ গভীৰ তপস্যা পূৰ্ণ কৰি যিদিনা আহিব ঘূৰি সিদিনা যে কিমান আনন্দ লাগিব মনত স্বৰ্গ মৰ্ত্য এই বিশাল বিশ্বৰ দিগ্বিজয়ৰ কৰিব তপাত তাৰে নিমিত্তে অধীৰভাৱে কৰিছো অপেক্ষা মহাৰাজৰ আগমনৰ বাবে সেনাপতি দিগন্ত দৈত্যৰাজ ই কি দৈত্যৰাজ আপুনি আজি দেখোন মহাৰাজ অপাৰ আনন্দ আনন্দ করা সেনাপতি আনন্দ করাও উৎসৱৰ আয়োজন কৰে খুব ৰাজ্যতে আনন্দৰ শিলুল্লে মন প্ৰাণ মোৰ উতলা কৰি তুলিছে এই আনন্দ কিহৰ নিমিত্তে জানিব পাৰো দে দৈত্যৰাজ সেনাপতি দিগন্ত দৈত্যৰাজ যি লক্ষ্য আগত ৰাখি আশীৰ্বাদ অধীনে তপস্যাত লীন সেই লক্ষ্য আজি মোৰ হল সম্পূৰ্ণ সেনাপতি মহাদেৱে দান দিলে মোক এক অদ্ভুত উড়ান্ত ৰথৰ যি ৰথত উঠি ইচ্ছামতে আমি তই লোকত কৰিব পাৰিম বিচাৰণ শুনা সেনাপতি সেই ৰথতে নতুন এক খুব নগৰ নিৰ্মাণৰ মই কৰিলোৱাৰে তাতেই উঠি আমি দিগ্বিজয় দৈত্যৰাজ পলমৰ নেদেখো কাৰণ ঘোষণা কৰি মহাপ্ৰলয় কাল অগ্ৰহণ প্ৰথমে অমৰাৱতীৰ পুৰে দেৱতাৰ গন্ধৱ কৰি মখি মোৰ ৰণতিষ্ঠা মোৰ কৰো নিৰ্বাৰণ তোমাৰ আশা অৱশ্যেই হ'ব সম্পূৰ্ণ সেনাপতি অচিৰতে যাম মই তপস্যাৰ হেতু বলাই বেৰণ সঞ্চাৰ দিশে অৱগ্ৰহৰ অতি শীঘ্ৰে কৰিব লাগিব বিষ্ণু যজ্ঞৰ আয়োজন হয় যদি সম্পূৰ্ণ নহৰ যজ্ঞ অশান্তিৰ সৃষ্টি কৰিব নোৱাৰে কেও এই হৰধামত দেৱতা মণ্ডলী আমি হৈ একত্ৰিত নিজ নিজ দায়িত্ব কৰ্তব্য পালি অকাতৰে যজ্ঞ সম্পূৰ্ণ কৰিম নিশ্চয় দেৱগুণৰ কল্যাণ হওক তব আগমনত পৰম কৃতাৰ্থ হলো আজি আমি দেৱতা সমাজ বাৰু দেৱৰক্ষী অকস্মাত আবিৰ্ভাৱৰ কাৰণ ব্যক্ত কৰক দেৱৰাজ ইন্দ্ৰ আৰু যতমানে অমৰ মণ্ডলী অচিৰতে অমৰাৱতীত মিলিব প্ৰলয় দেৱৰক্ষী প্ৰহেলিকা কৰি পৰীক্ষাৰ সকলোটি ভাতি পাতি কৰক প্ৰকাশ তেন্তে সৰ্বে মৰ্ত্যৰ দৈত্যপতি হালমণিপতিয়ে দিগ্বিজয় কৰি ঘোষণা আহিব লাগিছে প্ৰবল বেগেৰে স্বৰ্গৰ অভিমুখে অলিক কাল্পনা কৰিছে এই অনাৰ্য সুৰে সন্মুখমৰত মৃত্যুদণ্ড দি ঠাই দিম তাক যমৰালয়ে মৰ্ত্যৰ দানৱে
কিদৰে থিয় দিব ৩৩ কোটি দেৱতাৰ সন্মিলিত শক্তিৰ সন্মুখত? দেৱগণ সামান্য নহয় হেতু মৈত্যৰ দানৱ দেৱৰক্ষী কঠোৰ তপস্যাৰে তুষ্ট কৰি দেৱ পশুপতি তৈলুক্য বিজয়বৰ লাভ কৰিলে। দেৱৰক্ষী বিশ্বশিল্পী মই দানৱৰ দ্বাৰা নিৰ্মিত এক উড়ন্ত ৰথ প্ৰদান কৰিলে মহাদেৱে হালব দৈত্যপতি। দেৱৰক্ষী সেই ৰথতে উঠি দুৰন্তৰ গতিৰে আহিব লাগিছে স্বৰ্গৰ অভিমুখে। দেৱৰক্ষী দেৱগণ বিধিমতে কৰা প্ৰতিঘাত এৰে মই মাগিলো বিদায়। শুনিলা দেৱগণ, মৈত্যৰ দানৱে মহাদেৱৰ পৰা বৰ লাভ কৰি আহিব লাগিছে স্বৰ্গৰ লালখাত। সাজু হোৱা দেৱগণ, সমগ্ৰ দেৱতা একত্ৰিত হৈ বাধা দিয়া সেই অৰাজ্য দৈত্য। প্রবেখেরা ভাবা যায় রুহিরে সঙ্গে সরে যার দেখিতে কৌতুক্ষণে পয়দা গোয়া অভার ভিতর রাম হরি রাম হরি বুড়া হরিব রাম হরি রাম হরি বুড়া হরিব অতুলনীয় প্ৰাকৃতিক সৰাবৰা ৰণ্যভূমাৰে দ্বাৰকাৰ পুৰী কোৱাচোন বীৰগণ দ্বাৰকাৰ মংগল বাতৰি আছেনে কুশলে আমাৰ যত বজাগণ হৈছে নেকি ৰাজ্যত দুৰ্ভিক্ষ কিম্বা মাৰি মৰক। সন্দুষিত মই তোমাৰ বাণীত শুনো দৈনিতে মই পদৰ মংগল বাতৰি অন্তৰ লঘু অশেষ তৃপ্তি। বাৰু কোৱাচোন কুমাৰ দ্বাৰকাত হৈছে নেকি বিদ্ৰোহ ৰচনা নাবে কোন শত্ৰুৰ আগমন? হে জ্যেষ্ঠ পিতা সাত্যকী সাম্ব গদকে আদি কৰি মহাবীৰগণ থাকোঁতে বৰ্তমান কোনে কৰিব পাৰে উপকাৰ যাদৱ নগৰী? তথাপিতো যদি কোনোজনে কৰে বিদ্ৰোহৰ ঘোষণা পৰাজিত কৰি তাক সন্মুখ সমৰত উচ্চ শাস্তি কৰিম বিধান। ধন্য ধন্য বীৰগণ
এই দ্বাৰকাৰ নগৰ। তোমালোকৰ বিলাস কৰি তোমালোকৰ বৃহত্তম বিয়াকৰ কৰিছো খালা শতাংশ প্ৰশংসা কৰিছো মই তোমালোকক শুনো তথাপিতো বীৰগণ সতৰ্ক দৃষ্টি কিবা দ্বাৰকাৰ চৌদিশে হিৰণ্যময় দ্বাৰকাৰ বুকুত নঘটে তাতে কোনো অমংগল। উত্তম অতি উত্তম বল আমাকে সকল নিশ্চিত দেৱত সগ্ৰহণ বলক জ্যেষ্ঠ পিতা। রাম রাম প্রভে হীরা হবার মাঝে বৈষ্ণব হরে রাম রাম বিষ্ণু রাম রাম এহি মতে পাইলা গোয়া হবার ভিতর রাম 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 হরে রাম হরে পুরা তই পাখন্ত ধম কিবাও খেতু উচ্চাৰণ কৰিলি কৃষ্ণৰ নামে অলংকি ৰাজ্য ব্ৰাহ্মণ স্তব্ধ কথম ব্ৰাহ্মণ চিৰপৰি কৃষ্ণ নাম উচ্চাৰণ কৰি অপৰাধ তই কৰিলি ভিক্ষম ভাবি তই ইয়াৰ অনুচিত ফল বন্দী কৰি লৈ যাম তোক হত্যু সমীপে এবে তোৰ কৰিব উচিত বিচাৰ বল বল ব্ৰাহ্মণ জীবন যত্তচ্ছেন দুর্ঘর অনিশ্বত্তাই দিশে দেখা গোলক রাজ্য এক সত্রী অধীশ্বময় সমগ্র প্রজাই মুখে মানুষে হত্যা কর্তা
বিধাতা বলি তথাপিতো শান্তি মোৰ হৈছে বিঘিনি অস্থিৰ মন মোৰ অধীৰ অবীৰ কৰ্ণ কুৰহত প্ৰতি মুহূৰ্ততে সোণ মাথো একত্ৰি শতান্ত বক্ৰ সময় তোৰ হল সমাগম নবুজো কিয় জানো মন মোৰ চঞ্চল হৈ উঠে বাৰে বাৰে হয় বিদুৰত দাদা কি হৈছে তোমাৰ দুয়ো চক্ষত দেখিছো তোমাৰ চিন্তাৰ দাৱৰে আৱৰা তোমাৰ এনে ৰূপ দেখিলে হৃদয়ত মোৰ কৰে হাহাকাৰ সত্যি বিদুৰত দাদা কিয় জানো মন মোৰ অতিকে অশান্ত চৌদিশে দেখিব লাগিছো মাথো মই অমংগলৰ চিহ্ন কৰিছে পৰিহাস মোক নিষ্ঠুৰ নিয়তিয়ে নিৰ্মম ভাৱেৰে এনে বীৰত্বহীন কথা তুমি নিদিবা প্ৰশ্ৰয় হৃদয়ৰ তীব্ৰতা নজন্মাবা অভ্যন্থনা দূৰ কৰা শৰীৰৰ সমস্ত দুৰ্বলতা সত্য কথা মই দুৰ্বল হোৱা অনুচিত সাধাৰণ মানৱৰ দৰে মই কৰোপতি দন্ত বক্ৰ ময়ে যদি দুৰ্বল হওঁ হাঁহিব জগতে মোক ভক্তি বিদুৰত হৃদয়ৰ সমস্ত দুৰ্বলতা মুহূৰ্ততে দিলো দলিয়াই বাৰু কচোন ভাতৃ দাদা কৰক ৰাজ্য সকলো প্ৰজাই মংগল নে কৰিছেনে সকলোৱে সুখ শান্তিৰে পাৰ আহিছে নেকি কোনোবা শত্ৰু আমাৰ ৰাজ্য অভিমুখে তোমাৰ সুখ পৰিচ্ছন্ন ৰাজ্যৰ সকলো ৰজাই মংগল মহা সুখে মহা আনন্দৰে হবে কৰিছে জীৱন নিব্ৰ আৰু শত্ৰু শত লক্ষ্য শত্ৰু একত্ৰিত হৈ আক্ৰমণ কৰে যদি আমাৰ ৰাজ্যত দণ্ড বক্ৰ বিদুৰত থাকোতে পাৰিবনে অস্তিম্ভিত হব সিদ্ধি লাভ সত্য কথা ভাতৃ আমাৰ হমে যুদ্ধ আক্ৰমণ কৰে কোনো জানে নাই কোনে নে সমকক্ষবী আমাৰ ইহ জগতত দাদা ভাতৃ এক বিশেষ উদ্দেশ্য হেতু আহিছো তোমাৰ সমীপে প্ৰকাশ কৰ ভাতৃ দাদা এজন ব্ৰাহ্মণে তোমাৰ আদেশ কৰি উলংঘন কৃষ্ণৰ নাম শ্ৰৱণ কীৰ্তন কৰিছে আমাৰ ৰাজ্যত বন্দী কৰি ৰাখিছো তাক অন্ধকাৰ কাৰাগাৰত ভাতৃ লৈ আহা এই অধম ব্ৰাহ্মণক কৰিম তাৰ মই উচিত বিচাৰ ভাল দাদা মোৰ ৰাজ্যত কৃষ্ণ নাম উচ্চাৰিত হৈছে মোৰ সংগোপনে জ্ঞাতি দহি স্বাৰ্থপৰ এই দুৰাচাৰ কৃষ্ণ নাম জগতবাসীয়ে কিয় কৰে উচ্চাৰণ কৰি মোৰ ৰাজ্যত শান্তি ঘটাইছে ব্যাঘাত ঢালিছে প্ৰাণত মোৰ তীব্ৰ হলাহল দাদা ভাতৃ তুমি হেনো কৃষ্ণ ভক্ত এয়াই ঘোৰ অপৰাধ কলিংগ ৰাজ্যত মোৰ সংগোপনে কোনেও হৰিশ্ৰৱণ কীৰ্তন নোৱাৰে কৰিব
অসুৰ ক্ষমতালোভী গোৱালৰ সন্তান কলিয়াৰ কৃষ্ণ নাম উচ্চাৰণ কৰিব লাগে মই কলিংগ দম্পতি দন্তবক্ৰ শৰণ ল'ব লাগে মই কৃষ্ণৰ চৰণত যি কৃষ্ণই তস্যবৃত্তি অৱলম্বন কৰি পৰৰ বাক্যত কন্যাক শয়ন কৰিছিল স্বয়ং বস্থলীৰ পৰা যি কৃষ্ণই হত্যা কৰিছিল নিজ মাতুলক হে কৃষ্ণ কৃষ্ণৰ জ্ঞান কৰি প্ৰতিপন্ন কৰি দেই দন্তবক্ৰ আজি তোৰ নাই পৰিত্ৰাণ পাত্ৰী নৈ জয় ধন্ত্ৰাত্মনক মোৰ সন্মুখৰ পৰা বাধ্য ভৈলৈ আৰু ইয়াৰ চিন্তামন্ত্ৰ মোক দিবা উপহাৰ বল ব্রাহ্মণ কৃষ্ণর নামে আজি তোর জীবনের এলালে জবনিকা বল বল ব্রাহ্মণ বল জয় জয় হারমোনাজনার জয় জয় হারমোনাজনার জয় 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 যুদ্ধ যাত্ৰা কৰিছৰে যুদ্ধ যাত্ৰা কৰিছৰে ভৰ ৰাজৰ যুদ্ধৰ ৰাজৰ এ পদ ভৰে বকুমতি পদ ভৰে বকুমতি পদ ভৰে বকুমতি পদ ভৰে বকুমতি কম্পে ঘৰে ঘৰ কম্পে ঘৰে ঘৰ চিধৈ 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 সেনাপতি অসংখ্য দেব সেনানীয়ে ৰক্ষণ কৰিছে অমৰাৱতীৰ প্ৰৱেশ প্ৰান্তত ভাবিছে দেৱতই বধা দিব জিখালবৰ দুৰন্ত গতি নিশ্চিন্ত হোক মহারাজ রক্ষা নাই আজি হে বীরু দেবতার দর্প শূন্য করি দেবতার আজির রথ উড়ুয়াম উড়ুয়াম জাগবন বিজয় নিশান সেনাপতি উচ্চস্বরে ওরা নিরাদ নকিন্তই কপি উঠক তোর হৃদয় ইন্দ্র কতাসো হেরো বীরু দেবতা উড়াইয়া দেবতার দেবত্ব করবার হেতু প্রলয়র রুদ্ররূপে আয় স্বামী মৈতর অকুর পরক ধামনাই ইন্দ্র বল অন্তয় অধম দৈত্য এবার হেতু আক্রমণ করিছ তই দেবস্বর্গপুর কি লাগে তো দেবেন্দ্র মুখ লাগে অমরাবতীর রাজহিংসা কর অসহ্য বিভূতি আৰু যত মানে আছে স্বর্গর অপেশ্বরগণ সকলোকে বিচাৰে আজি হালবৰাজনে এনে নিজ বাক্য পুনৰবাৰ নকৰিবি উচ্চাৰণ নাজাননে মূৰ্খ তই জমে তোক ধৰিছে কেশক চিন্তা কৰ মাথো তই নিজ জীৱনৰ বিকাশ পালন নকৰিবি দেৱতা আজিৰ সময়ত তহঁতক পৰাস্ত কৰি অতীত বঞ্চনাৰ প্ৰতিশোধ লম ভালদৰে ৰাজ্য অসুৰ মৃত্যুৰ মুখত বহি এনে দম্ভ কৰিছ যেতিয়া অৱশ্যেই পাবি তই মৃত্যু বিখ্যাত আকবহিয়া খেলো
নীলাস দেবতা তে যুদ্ধ নির্ণয় কর খবরত কার ক্ষয় জয় আৰু কার পরাজয় লাগিলে কো গুণ ৰণয়ে দেৱতাৰ বৰ দেৱতাৰ হৰি দেৱতাৰ বৰ ইন্দ্র পারি বিনে হইব তই হালবর অষ্টার প্রহার পারি বিনে রাখিব তই অমরাবতীর দেবতার অমূল্য সম্পদ আজি আজি হালবই করছে প্রতিজ্ঞা দেব শূন্য করি স্বর্গপুর দেখুয়াম জগতক দানবর ভক্তির প্ৰমাণ মূৰ্খ দৈত্য দৈত্য হৈ তই আপোন গৰ্বত হেৰুৱালি হিতাহিত জ্ঞান সেই হেতু আহিছ তই স্বৰ্গৰ লালখাত আত্মজা দিবলৈ পতংগ তই জ্বলা অগ্নিত পৰি ভস্ম হবি এটি পলকতে দেশো তোক হিত উপদেশ ঘূৰি যা হেৰ নিৰ্বোধ দৈত্য নতু বজ্ৰাঘাতে তোৰ প্ৰাণবায়ু যাব দূৰ হৈ ইন্দ্র সৌবারু তোর বৈজ্যত কিমান শক্তি অগ্নিয়া দে যুদ্ধ বেশ তেন্তে লাগিল গিলৰণ দেৱতা নৱৰ যুদ্ধ ভৱে বসুমতী কম্পে থৰা থৰা এই জয় লাগিল 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 এই জয় লাগিল 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 এ জয় দুয়ো মহাবীৰ
কৰিবি প্ৰলয়ন সুৱাকেৰে তলুক্য বাকী আজি খান্তে হালব স্বৰ্গৰ এক ক্ষত্ৰিয় দৃশ্য মনৰ কামনা আজি মোৰ হ'ল পূৰ্ণ যাও এবে অমৰাৱতীৰ সিংহাসন অৰুংগৈ আৰোহণ ইমান পৰেও স্বামী উলটি নাহে ভিক্ষাৰ পৰা আজি যদি স্বামী আহে সুদাহাতে থাকিব লাগিব আমি অনাহাৰে হে প্ৰভু কিমান আৰু কষ্ট দিবা আমাক তোমাৰ কৃপা দৃষ্টি কেতিয়াকৈ পৰিব আমাৰ হীৰৰ সুশীলা স্বামী আজিও সুদাহাতে আহিল স্বামী প্ৰিয়ে ভাগ্যৰ সতে কোনেও যুঁজ কৰিব নোৱাৰে প্ৰিয়ে যদি ভাগ্যতেই নাথাকে হাতলৈ অহা অন্ন হয় নষ্ট মই বুজা নাই স্বামী আপোনাৰ কথাৰ তাৎপৰ্য প্ৰিয়ে স্বামী ভিক্ষাৰ বাবে কৈছিলো মই উত্তৰ দিশতে এক গৃহতে পাতিছিল উৎসৱ তাত মই হলো উপস্থিত তাৰ পাছত ভোজন কৰিবলৈ দিছিল মোক সুস্বাদু ক্ষীৰ কিন্তু সন্তানৰ কথা চিন্তা কৰি নকৰিলো গ্ৰহণ মই সুমিষ্ট অন্নৰ ক্ষীৰৰে পাত্ৰ হাতত লৈ নিজে গৃহলৈ বুলি মই হলো ৰাওনা কিন্তু কি স্বামী অকস্মাৎ এজন পতিকে বেগেৰে আহি মোকে কৰিলে আঘাত ছিন্ন ভিন্ন হৈ অন্নৰ পাত্ৰ মাটিতে হলে পতি জন্মৰ কৰ্ম ফলত বঞ্জিছো আমি অশেষে যন্ত্ৰণা এই কথা তুমি জানিছা নিশ্চয় নাই কোনো তোক তাত কৃষ্ণ কৃপাময়ৰ কিন্তু কওক স্বামী এয়া জানো অন্যায় নহয় ঈশ্বৰ সৃষ্ট জীৱই যদি প্ৰতিদিনে এমুঠি অন্নৰ বাবে হাহাকাৰ কৰিব লাগে
হাতে রোকে খ্রিস্টর প্রতি নিষ্ঠুর নিয়তি আরো নিদারুণ ভাগ্যর পরীক্ষা কর ভঞ্জি স্বামী দোষে যন্ত্রণা খেয়ে প্রভুর পরীক্ষা উত্তীর্ণ হলে আমার দুঃখর অন্ত পড়িব ধৈর্য ধরা প্রিয়ে অধৈর্য নহবা তুমি আৰু আৰু কিমান ধৈৰ্য ধৰিম স্বামী এনেকুৱা মৰ্মভেদী জ্বালা যন্ত্ৰণা ভোগ কৰা অসম্ভৱ নাথ অসম্ভৱ নাথ আপুনি জানো দ্বাৰকাপতি কৃষ্ণৰ বাল্য বন্ধু নহয় আপুনি এবাৰ দ্বাৰকালৈ গৈ দ্বাৰকাপতিক সাক্ষাৎ কৰি আহক গৈ স্বামী সাক্ষাৎ কৰি আহক গৈ নাই প্ৰিয়ে তেনে অনুৰোধ মোক নকৰিবাতো নাই হ'ব পাৰো দিনহীন হ'ব পাৰো ভাগ্যহীন দৰিদ্ৰ ব্ৰাহ্মণ তথাপিতো আত্মসন্মান দি চলাঞ্চলি নোৱাৰো পাতিব দুহাতে মৃত্যুৰ সন্মুখত সেয়েহে প্ৰিয়ে তেনে অনুৰোধ মোক নকৰিবাতো নাই হে স্বামী নুবুজিব ভুল আপুনি মোৰ কথা কৰা নাই অনুৰোধ মই আপোনাক যদুপতিৰ কাষত দুহাত পাতিবলৈ তেন্তে মৃত্যুৰ সন্মুখত হাত পাতি কিয় হম হাঁহিয়তাৰ পাত্ৰ মই জগতৰ আগত মোৰ বাবে এই জীৱনেই শ্ৰেষ্ঠ ভিক্ষা কৰি প্ৰৱৰ্তি ভাবি এদিন নহয় এদিন নিশ্চয় আহিব আমাৰ সুখৰে সুদিন সেই আশাকে বুকুত বান্ধি সুখৰ মৰিচিকা খেদি শুকান মৰুত শ্ৰান্ত ক্লান্ত আজি অৱগামী সেইদিন কেতিয়াও নাই স্বামী কেতিয়াও নাই সুখ দুখৰ সমষ্টি জীৱন সুখিলা যদি দুখেই নাথাকে জীৱনত সুখৰে জানো থাকিব কিবা অৰ্থ কথাৰে আপোনাক নোৱাৰি স্বামী জীৱনত কৰা নাই আপোনাক কোনোদিনে কোনো অনুৰোধ আজি মোৰ এই অনুৰোধ ৰাখক স্বামী তোমাৰ অনুৰোধ ৰক্ষা কৰিবলৈ মই অপাৰক সুখিলা আপুনি মাত্ৰ এবাৰ দ্বাৰকালৈ গৈ সাক্ষাৎ কৰক যদুপতি কৃষ্ণ নালাগে কৰিব আপুনি দান ভিক্ষা যদুপতি অন্তৰ্যামী দয়াময়ে নিজেই বুজিব নিশ্চয় হে স্বামী ৰাখক মোৰ এই অনুৰোধ ঠিক আছে তোমাৰ অনুৰোধ ৰক্ষা কৰি যাম মই দ্বাৰকাপুৰীলৈ সাক্ষাৎ কৰিম মোৰ পৰমে বন্ধুকে কিন্তু প্ৰিয়ে মনত ৰাখিবা দানে ভিক্ষা মই নকৰো কদাপি হে হ'ব স্বামী এতিয়া বলক দ্বাৰকালৈ যাবৰ বাবে প্ৰস্তুত হওক গৈ বলা প্ৰিয়ে
হরি নারায়ণ তোমার অনন্ত লীলা বুঝে কোন বুঝে কোন বুঝে এ হাতে অত্যাচারের পৰা সাধুগণক উদ্ধার কৰি পাপৰ গাহৰ পৰা পুণ্যক উদ্ধাৰ কৰি গঢ়িব খুজিছো মই এক নতুন সৃষ্টি। তাৰ বাবে চেষ্টা মই কৰিছো অবিৰল। তথাপিতো হোৱা নাই ধৰিত্ৰীৰ পাপ মুক্ত। যুগৰ পৰিৱৰ্তনৰ লগে লগে মোৰ কাৰ্যও শেষ হৈ আহিব ধৰিছে। শীঘ্ৰেই ইয়াৰ এক ব্যৱস্থা কৰিব লাগিব। ভক্তৰ ভক্তিৰ অঞ্জলি কৰিব গ্ৰহণ। উঠা দেৱগণ, পথ নাপাই দেৱতাৰ পবিত্ৰ হ'ল আজি দ্বাৰকা নগৰ। কিন্তু দেৱগণ, কিয় দেখো তোমালোকৰ বিষণ্ণ বদন? হৈছে নেকি স্বৰ্গপুৰীত কিবা অঘটন? যদুপতি হে নাৰায়ণ, ভাগ্যৰ বিড়ম্বনা আৰু নিয়তিৰ অমুক চক্ৰান্তত আমি আজি স্বৰ্গখাৰা। অমৃত পান কৰি অমৰত্ব লভিলো যদিও বাৰে বাৰে দৈত্য দানৱৰ হাতত পৰাজয় স্বীকাৰ কৰি দুৰ্ভিক্ষসহ লাঞ্ছনা ভুঞ্জিছো আমি দেৱতা সমাজে। নিৰ্মল অৱস্থা যি পুৰন্দৰে অমৰাৱতী ৰাজ সিংহাসনত বহি আনন্দেৰে স্বৰ্গ কৰিছিল শাসন, সেই ইন্দ্ৰ দেৱতা আজি স্বৰ্গৰ চিত্ৰ। আজি অত্যাচাৰত দেৱতাৰ দেৱত্ব লোপ পোৱাৰ উপক্ৰম ঘটিছে। শীঘ্ৰে ইয়াৰে কৰা প্ৰতিকাৰ, নতুন সৃষ্টি ঘটিব প্ৰলয়ৰ অনতি পলমে। হে কৃষ্ণ, কিমান নাৰু অসুৰৰ হাতত পৰাজয় বৰণ কৰি অপমানিত হৈ ফুৰিম আমি। দেৱতাৰ নাম লৈ জীয়াই থকাৰ সাৰ্থকতা ক'ত? এনেদৰে জীৱন নিৰ্বাহ কৰা বৰ কষ্টদায়ক যদুপতি, বৰ কষ্টদায়ক। দেৱগণ, দৈৱৰ অমুক লিখনক খণ্ডন কৰিব পাৰে কোনে? মোৰ কি শক্তি আছে তাক ৰোধ কৰাৰ? কৃষ্ণ, তুমি কি প্ৰহেলিকাৰ দৰে কথা কৈছা কৃষ্ণ? দেৱতাৰ নিৰ্মম লাঞ্ছনাৰ কালতো দেশপন্দ হৈ থাকিবা তুমি? দেৱতাৰ আকুল ক্ৰন্দনেও তোমাৰ অন্তৰ স্পৰ্শ কৰিব পৰা নাই? বলা দেৱগণ, এই স্থানত থাকি আৰু আমাৰ একো লাভ নাই। দেৱতা চিৰদিন ভিক্ষাৰী বেখেৰে ফুৰিব সৃষ্টিৰ বুকুত। সঁচা কথা দেৱগণ, এই স্থানত থাকি তোমালোকৰ কোনো লাভ নাই। পুৰন্দৰ, এওঁক আৰু দয়াময় বুলি নামাতিবা। এওঁ হৃদয় দয়াৰ আকাৰ নহয়। আজি যদুপতিৰ অন্তৰ তোমাৰ বজ্ৰতকৈ কঠিন। দয়া, মমতা, কৰুণা দি এওঁ হৃদয়ৰ পৰা আঁতৰি গৈছে। দেৱৰী প্ৰভু, মোৰ প্ৰতি আজি তোমাৰ এনে আচৰণ? ভক্তৰ কাণতে যেতিয়া ভগৱানৰ হৃদয় চকিব নোৱাৰে, তেন্তে নিৰূপায় প্ৰভু। দেৱগণৰ হৈ অৰ্জুন মিনতি কৰিছো মই আপোনাক। দেৱগণক উদ্ধাৰ কৰক এই দুৰ্ঘোৰ বিপদৰ পৰা। নহলে সংসাৰত ভগৱানৰ আস্থা হেৰাই যাব ভক্তৰ সমাজৰ। দেৱগণক উদ্ধাৰ পাই তুমি এৰি দিব লাগিব। মই মাত্ৰ নিমিত্তহে। বুজিছো প্ৰভু, এই কাম মই কৰিম সমাধান। দৈত্যক লৈ আহিম আৰু সমীখে। দেৱগণ, নিশ্চিন্ত হোৱা তোমালোক। দেৱগণ, যোৱাটো তোমালোকৰ দুখ অচিৰেই মোচন হ'ব। হে প্ৰভু, তোমাৰ আশ্বাস বাণী পালো যেতিয়া আমি পৰম নিশ্চিন্ত। বাৰু প্ৰভু, পুনৰাই তব চৰণত সেৱা জনাই আমি এবে মাগিছো বিদায়।
জগতৰ ঈশ্বৰ হৰি অধৰ্ম হত দুখ পৰিমৰ্জুন উঠা দেবৰী মিছাতেই দুখী বুলি ভাবিছা দুজন অহংকাৰী মধুগৰ্ভী দেৱতাৰ মাজে উচিত দণ্ডই লাভ কৰিছে সেয়ে সাধনাৰ মই মেৰিছিলোঁ তৰি এতিয়া বৰা দেৱৰী মোৰ কক্ষত গৈ ধুয়ো কৰোঁ গৈ আৰজ তোমাতে শৰণ ললো নাৰায়ণ কৰা দয়া একবাৰ নাৰায়ণ কৰা দয়া একবাৰ নাৰায়ণ 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 আজি মোৰ ভয়তে তষ্টমদ সমস্ত চৰাচৰ আজি মোৰ সমসহ্য বীৰ্য হালবিৰ নয়েই তৈলোকৰ মধ্যে এটা কথা সেনাপতি প্রকাশ করক মহারাজ। যদি উপযুদ্ধত হারি করিলে প্রলয়ন ইন্দ্রসহ সমস্ত দেবতাই তথাপিতো সতর্ক সৃষ্টি রাখিবা তুমি রাজ্যর সদিকে পুরুষ দেবগণে প্রতিশোধৰ তাৰণত গোপনে কৰিব পাৰে পুনৰাক্ৰমণ। নিশ্চিন্ত হোক মহারাজ, দেবতার এনে শক্তি নাই যি শক্তিত বলিয়ান হৈ আমাৰ ওপৰত আক্ৰমণ কৰিব পাৰে। দৈত্যপতি জয় হওক। প্ৰণাম দেৱৰক্ষী। আপোনাৰ আগমনত কৃতাৰ্থ হল আজি হালবৰাজন। বাৰু দেৱৰক্ষী, কওকচোন আপোনাৰ আগমনৰ উদ্দেশ্য। উদ্দেশ্য বিশেষ একো নাই, ভাবিলো দৈত্যপতি নতুন নগৰখন এবাৰ পদাৰ্পণ কৰি যাম। উচিত বিচাৰ আপোনাৰ। মহাদেৱৰ দান মোৰে ভনগৰ। দেৱৰক্ষী, এটা কথা জানিবলৈ মই আজি অতিকে উত্তাৱল। প্ৰকাশ কৰা দৈত্যপতি। দেৱৰক্ষী, মোৰ হাতত হৈ পৰাজিত কাপুৰুষ দেৱগণে ক'ত বাৰু কৰিছে বিচৰণ। শুনা তেন্তে হৰবি, তোমাৰ হাতত লঞ্জিত আৰু পৰাজিত হৈ দেৱগণে দ্বাৰকাত গৈ কৃষ্ণক মাগিলে সহায়, আৰু যদুপতিয়েও তোমাৰ হাতৰ পৰা ৰক্ষা পাবলৈ কৰিলে আশ্বাবদান। কি ক'লে দেৱৰক্ষী? দেৱতাই সহায় বিচাৰিলে গোৱাল সন্তানক। আপুনিয়ে কওকচোন দেৱৰক্ষী, তৈলোকৰ শ্ৰেষ্ঠ বীৰ হালবৰ ঘাটৰ পৰা উদ্ধাৰ কৰিব পাৰিবনে কৃষ্ণই? ধূলিকণা হৈ প্ৰচণ্ড ধুমুহাৰ সন্মুখীন হ'ব পাৰেনে সেই কলীয়া কৃষ্ণ? সাধাৰণ জ্ঞান নকৰিবা দ্বাৰকাৰ প্ৰতি। কালযৱন কংস অন্ধকাদি বীৰক বধ কৰিছিল তেওঁ অৱলীলা ক্ৰমে। দৈত্যপতি, তোমাৰ জানো মনত নাই ৰুক্মিণীৰ স্বয়ম্বৰৰ কথা? দেৱৰক্ষী, নাৰায়ণ, সেই অপমান ইমান সহজে নপাহৰে হালবৈ। সেই অপমান অভিশাপ হৈ সোমাই আছে হালবৰ বুকুত। সেই অপমানৰ প্ৰতিশোধ লোৱাৰ সময়
এইবার সমাগত দেবর্ষি অশিরতে দ্বারকাক করি আক্রমণ প্রাণদগ্ধ হিমকৃষ্ণ। সময়ত পোৱা যাব তাৰ উচ্ছেদ প্ৰমাণ। দৈত্যপতি এবে মই মাঙিলোহে বিদায়া নাৰায়ণ নাৰায়ণ। সেনাপতি দৈত্যরাজ তুরন্তরে হজমূল বিপুল বাহিনী কালি ওই পৈট্যকতে যাত্রা করিম আমি দ্বারকা রাজ্য লুপ্ত করি কৃষ্ণ নাম ধরণীর প্রণাম রক্ষা করিম প্রতিজ্ঞা নিজর। ভীষণ দুৰ্যোগ্য এতিয়া অনাচাৰ বহু দেশ আৰ্য ভিক্ষা সুস্থ কৰি পাহৰা হৈ ভক্ত ওপৰতো কৰিছে দাৰুণ অত্যাচাৰ। অধৰ্ম ধৰ্মব্ৰত প্ৰভাৱ বিস্তাৰ কৰিব নাই বুলি দাদা অধৰ্মই ধৰ্মৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰে। তথাপিতো অধৰ্মই কৰিছে প্ৰয়াস হৰণ। ধৰ্মৰ হৃদত উঠি নাচিব তাণ্ডৱ। ধৰ্ম আৰু অধৰ্মৰ মাজত চলিছে আজি এক ভীষণ সংগ্ৰাম। তথাপিতো কৃষ্ণ ধৰ্ম পৰাজয় নহয় সম্ভৱ। তুমি আমি সমগ্ৰ বিশ্ব ধৰ্ম বলতে আছো স্থিৰ হৈ। সেই কথা ময়ো স্বীকাৰ কৰোঁ দাদা, কিন্তু বাৰে বাৰে ধৰ্মৰ অস্তিত্ব পৰিছে সংকটত। এয়া জানো শুভ লক্ষণ? মই বুজা নাই কৃষ্ণ তোমাৰ কথা ৰহস্য। দাদা সেই কথা তোমাক পাছত বুজাম। কিন্তু বাৰে বাৰে মনত মোৰ এনে ভাৱৰ উদয় হৈছে যে অচিৰতেই দ্বাৰকাত হ'ব বিপৰ্যয়। ৰহস্যৰ আৱেষ্টি ভাঙি প্ৰকাশ কৰা তোমাৰ চিন্তাৰ বিষয়। দাদা মনত আছেনে তোমাৰ ৰুক্মিণী স্বয়ম্বৰৰ কথা? মনত আছেনে তোমাৰ স্বয়ম্বৰৰ স্থলী হাল বৈ কৰা প্ৰতিজ্ঞাৰ কথা? দাদা সামান্য বীৰ কিন্তু নহয় সেই হাল বলি মহাদেৱৰ পৰা বৰ লাভ কৰি দুৰ্জয় শক্তিয়ে স্বৰ্গ মৰ্ত্য কৰিলে প্ৰদানতহে ভয়ংকৰ দৈত্যই নিষ্প্ৰতিশোধ পুৰাব নিশ্চয় আহিবহি দ্বাৰকাক উদ্দেশ্যি। পিতা আহে যদি শত শত লক্ষ লক্ষ হালব দৈত্যপতি প্ৰলয়ৰ প্ৰচণ্ড অগ্নি দগ্ধ কৰি সেই নিৰ্বুদ্ধ দৈত্যক যাদৱৰ পৰাক্ৰম কৰিম প্ৰমাণ। যদু বীৰগণৰ বীৰ শিৱবাণী প্ৰত্যয় মান চিন্তাময় কৰিৰ পৰিহাৰ। তথাপিতো দেৱগণ সতৰ্ক হৈ থাকিবা তোমালোক। নিশ্চিন্ত হওক পিতা, প্ৰাণপণে দ্বাৰকাৰ গৌৰৱ ৰাখিম অক্ষুণ্ণ। মই জানো তোমালোকৰ সাক্ষাতত দ্বাৰকা অতিকে সুৰক্ষিত। বাৰু দাদা এটি বিশেষ কথাৰ বাবেহে
আহিছিলো মই। নিশ্চয় ৰামকৃষ্ণ এনেহেন মনোহৰ যজ্ঞৰ পৰা নিজকে আঁতৰাই ৰাখিম কেনেকৈ? কৃষ্ণ, কেতিয়া যাত্ৰা কৰিম আমি ইন্দ্ৰপ্ৰস্থলৈ? দাদা, কালিলৈ প্ৰভাততে যাত্ৰা আৰম্ভ কৰিব লাগিব। তেন্তে ব'লা, যাত্ৰা সংগৰ প্ৰস্তুত। ব'লক দাদা। ওলালো মই দ্বাৰকা পুৰীলৈ। নাজানো উভতি আহোঁতে কিমান দিন সময় লাগিব। প্ৰিয়ে, এফালে আনন্দ মোৰ লাগিছে মনত, আনফালে বেজাৰে ধৰিছে আপৰি। স্বামী, কিয় এনে ভাৱ আনিছে মনত? পৰম বন্ধুৰে সাক্ষাতে লভিল, এই ভাৱত আনন্দ মোৰে লাগিছে মনত। কিন্তু সন্তান আৰু তোমালোকৰ বিচ্ছেদে অন্তৰত তুলিছে মোৰে বিষাদৰ জোৱাৰ। স্বামী, আপুনি আমাৰ বাবে অকণো চিন্তা নকৰিব। আপোনাৰ অনুপস্থিতিত খুজি মাগি যি পাওঁ তাৰে জীৱন কৰিম নিৰ্বাহ। হে স্বামী, এয়া লওক, বন্ধুৰ গৃহলৈ যাব সুদা হাতে যাবনে? সেই কেইমুঠিমান চাউল টোপোলা কৰি দিছো, আপোনাৰ বন্ধু দ্বাৰকাপতিক দিবগৈ। জগতৰ প্ৰতীক এই অন্ন মই কিদৰে কৰিম প্ৰদান? দৰিদ্ৰ ভিক্ষুক হলেও কাৰোবাৰ গৃহলৈ সুদা হাতে যাব নালাগে কদাপি। আপুনি নিশ্চিন্ত মনে এই অন্ন দ্বাৰকাপতিক কৰিব প্ৰদান। মোৰ বিশ্বাস দ্বাৰকাপতিয়ে নিশ্চয় গ্ৰহণ কৰিব। তোমাৰে যি ইচ্ছা। বাৰু, এতিয়া মই আহিলোহে। যাওক স্বামী, তুমিও যোৱা সন্তানৰ কাষত। লাগিছনে লাগিছ ও হরে রাম হরে রাম হরে রাম হরে রাম পুরারি রন্তর হরে মই আহিলো প্ৰিয়ে, যাওক স্বামী। মই আহিলো।
বাধা দিবই লাগিব। পিতা আৰু জ্যেষ্ঠ পিতাও বৰ্তমান অনুপস্থিত। বৰ্তমান আমি এই দ্বাৰকাৰ ৰক্ষক। গতিকে বলা যাওঁ, অস্তে হস্তে সুসজ্জিত হৈ দুৰন্ত দৈত্যৰ গতি ৰোধ কৰাৰ ব্যৱস্থা কৰিমগৈ। সেনাপতি, সঁচাকৈ অনিন্দই দ্বাৰকা ৰাজ্য সৰগৰ অমৰাৱতীতকৈ শ্ৰেষ্ঠ। আজি কৃষ্ণক বিনাশ কৰি মই এই দ্বাৰকাৰ অদৃশ্য আৰু ৰুক্মিণীক কৰিম মোৰ প্ৰাণৰ সংগিনী। উত্তম হ'ব দৈত্যৰাজ, তেন্তে আৰু প্ৰলমৰ নাই প্ৰয়োজন। দানৱৰ শক্তি পৰীক্ষা কৰো আজি সেই যাদৱৰ ওপৰত। আকাংক্ষা অচিৰেই দূৰ হ'ব। অতৰ্কিতে আক্ৰমণ কৰি দ্বাৰকাপুৰী কিয় এনে দম্ভ তই কৰিছ মূৰ্খ? তহঁতে জনা উচিত যে দ্বাৰকাৰ বিৰাট ৰাজ্য। ইয়াত আমি দিব পাৰো কৃষ্ণৰ প্ৰাণ আজি মুহূৰ্তৰ বাবে ঘনে নিৰ্বোধ মানৱ বাক্যৰ চাতুৰ এৰি সন্মুখ যুদ্ধত অৱতীৰ্ণ হ। বেশ তেন্তে হে হওক। ঘূৰাখিলে ঘূৰৰ দেৱদানৱৰ যুদ্ধ ভৰে বসুমতী কম্পে ঘৰে ঘৰ। সিংহৰ ভয়ত শৃগালৰ পলায়ন মিছাতেই কয় যদুবীৰ খেনো ত্ৰিভুৱনৰ বিখ্যাত নিজৰ পৰাক্ৰমত। কত আজি সেই বিক্ৰম? আজি দানৱৰ খাতত যদুকুলৰ নাম লুপ্ত হৈ যাব এই ধৰণিৰ পৰা। পলাই কথার বিচারক পাত পাত কই বিচারিত হতক হরিম নিপত। যাও যাও মই রুক্মিণীক বিচারি। তদুপতি হাতত পাইছিল নিৰ্মম অপমান। সেই অপমানৰ প্ৰতিশোধ ল'বলৈ কানান্ত কিন্তান্ত ৰূপে স্বামীৰ অবৰ্তমানত প্ৰৱেশিছেহি দ্বাৰকাপুৰীত। জ্যেষ্ঠ ভাতৃ ৰামো স্বামীৰ লগত। বাচা পদুন্নয় যদুবীৰ গণৰ সময় আৰু কিমান সময় বাধা দিব সেই দৈত্য? বাচা দানৱৰ হাতত আমি পৰাস্ত আই ৰুদ্ৰ মূৰ্তি ধৰি সেই অনাৰ্য দৈত্যই পৰাজিলে যাদৱৰ সকলো সেনাক। বাৰে বাৰে পৰাজিলে মোক কতনো লুকাল জানো যাদৱৰ অশেষ শক্তি। পুত্ৰ, সেই দৈত্য অতি পৰাক্ৰমী। যদুনাথৰ বাহিৰে আনৰ হাতত তাৰ নহয় মৰণ। কিন্তু আই পিতা আহি পোৱালৈকে
দ্বাৰকা যাদৱ শূন্য হ'ব। সাত্যকী হাম্বাই আৰু কিমান বাধা দিব। এৰা দ্বাৰকানাথৰ অবিহনে দ্বাৰকাৰ ৰক্ষণহীন। ভয় নকৰিবা বাছা, অচিৰেই দ্বাৰকানাথ আহি পাব ইন্দ্ৰপ্ৰস্থৰ পৰা। তাকেই কামনা কৰিছো মনে প্ৰাণে। যাওঁ আই, শৰীৰত শক্তি থাকে মানে বাধা দিম সেই দুৰ্দান্ত দৈত্য। আশীৰ্বাদ কৰক কাই, হওঁ যেন যুদ্ধত বিজয়। হিয়া উবুৰিয়াই কৰিছো আশীৰ্বাদ, কৰ্তব্যত সফল হবা তুমি। মাত্ৰ মনত ৰাখিবা বাছা, চিৰৰাধ্য জন্মভূমিৰ সন্মান যাতে লাঘৱ নহয়। দানৱে বাধা প্ৰদান কৰিব নোৱাৰে ৰুক্মিণী। পিতা ভীষণ দুৰ্যোগ আজি মিলিছে দ্বাৰকাত। পদন্য সন্মুখত আজি মোৰ মহান কৰ্তব্য। নিশ্চয় নিশ্চয় কৰিম মই কৰ্তব্য পালন। যোৱা পুনৰবাৰ ৰণৰ ভূমিত হোৱা গৈ উপস্থিত। ময়ো গৈছো তোমাৰ পাছত। দাদা ৰাম, দ্বাৰকাৰ প্ৰৱেশ পথত শত্ৰু যাতে পলাই হাৰিব নোৱাৰে। যোৱা পলম নকৰিবা। ভাল পিতা। বুজিছো স্বামী, অচিৰতে সাংবৰ হব স্বৰ্গবাস। বলক স্বামী, ৰণসাজে সজ্জিত কৰি দিওঁগৈ আপোনাক। ব'লা প্ৰিয়ে। বিঠা গৰ্ব নকৰিবি যাদৱ, চিন্তা কৰ মাথো তই নিজ জীৱন। নষ্ট নকৰিবি পলম। লাগিল মৰম দেখা অতি জয় লাগিল কিৰণৰ অতি ভয়ংকৰ অতি ভয়ংকৰ হৰি অতি ভয়ংকৰ জয় যুদ্ধ ভৰে বসুমতী কম্পে ঘৰে ঘৰ কম্পে ঘৰে ঘৰ হৰি কম্পে ঘৰে ঘৰ। হরি রাম হরি পুনা হর্বজন পুনা হর্বজন হরি পুনা হর্বজন পুনা হর্বজন। কৃষ্ণ কত কত আত্মগোপন করছ মূর্খ। তোর গুণার তারকা সারখার ফুয়া দেখিও তৈ কিয় নিতাল নিস্পন্দ জগতে
জগতে কই তই খেরু মুক্তিদাতা আজি মুক্তিদাতার মুক্তির বাবে প্রতাপন ঘটিছে দ্বারকাত হলবরাজনের ভীরু কৃষ্ণ ও তাই কৃষ্ণ আসম্বিতে দ্বারকার করি প্রদার্পণ কিয় বাৰু মৃত্যুক তই কৰিলি আহ্বান এতিয়াও দিছো তোক সিটো পদে ঘূৰি যা তই নিষ্ঠাৰে স্তব্ধ রাখাল মনত পড়ে না তোর রুক্মিণীর স্বয়ম্বরত করা মোর প্রতিজ্ঞার কথা এই প্রতিজ্ঞা পূর্ণ করি মাঝি তুক বধ করি অপখণ্ড নির্মিখতে ছিন্ন করু মন্দ তোর কৃষ্ণ শূন্য ওর মেদিনী বেশ তেন্তে হে এশ প্ৰথমে চা মূৰ্খ কিদৰে তোৰ মহাদেৱ প্ৰদন্ত সৌভদগণ বয় কৰো ধ্বংস মহাদেব পদার্থ রথ ধ্বংস হল আজি কৃষ্ণর হাতত কি ঘটনা ঘটিল মোর চকুৰ সন্মুখত মনত পৰছে আজি মোর মহাদেৱৰ বাণী নারায়ণৰ হাততে মোর উড়ান্ত রথ ধ্বংস হব নারায়ণৰ হাততে মোর মৃত্যু হব তার মানে কৃষ্ণ সঁচাকৈ নারায়ণৰ পূৰ্ণ অৱতাৰ কি ভাবিছ আজি মোর মহা আনন্দ আজি মোর মৃত্যু নহয় আজি মোর মুক্তি কি ভাবিছ দৈত্য মই ভাবিছো আজি মই মহাভাগ্যবান আজি নারায়ণৰ কামে যুদ্ধ হব এই অনার্য দৈত্যৰ কৃষ্ণ সঁচাকৈ যদি তই নারায়ণৰ পূর্ণ অবতার তেন্তে এই যুদ্ধই তার করিব প্রমাণ আগবাহিয়া দে যুদ্ধ বেশ তেন্তে হে এশ মোর দেখা অতি ভয় লাগিল মোর দেখা অতি ভয়ঙ্কর লাগিল মোর দেখা অতি ভয়ঙ্কর দেখা র দেখা অতি ভয়ঙ্কর দেখা অতি ভয়ঙ্কর বাড়ি খারা মেঘ যেন গুর্জিবে লাগিলা বাড়ি খারা মেঘ যেন গুর্জিবে লাগিলা বকুমতি কম্পিবে লাগিলা ওয়ারে কোন ভরে বকুমতি কম্পিবে লাগিলা জিতই গতনি তমজে গতনি তমদিনা জিতমজে জিতই গতনি তমজে গতনি তমদিনা জিতমজে এরা ও
হরি জুয়া মুক্তিলাভ পয়সা ও হরি প্রবেখিলা সভামাজে দ্বাৰ পাল দ্বাৰে ধীৰে ধীৰে চলি যায় ধীৰে ধীৰে চলি যায় ভৰ ভিতৰ হেৰ যদি নৰলোকে হেৰায়ান কাম ৰাম হৰি ৰাম হৰি ৰাম হৰি ৰাম হৰি বুলা হৰি বজন বুলা হৰি বজন অবস্থিত তারকার দৃশ্য রাজি অতি মনোরম হস্যামল তোর রাজিত মলয়ার কোমলে পর চঞ্চলা প্রকৃতির উদ্দামে নৃত্য কি সুন্দর হে বিখালে ধরদের মাজত বিধাতার সৃষ্টি এই দ্বারকার নগর কিন্তু কেউ পারো পারে পারে দ্বিধা ভাবে জাগিছে মনত বারে বারে হত্যায় মুখে করিছে সতর্ক খোদামা ভিক্ষারী হয়ে বন্ধুত্বর পাক মেলিবলৈ আকিছ তই দ্বারকা পথের কাষত ভূতরে পাত্র হবি তই আগে অতার পাত্র হবি তই জগতৰ আগতে সেয়ে এতিয়াও সময় আছে ঘূৰি যা তই নিজে ৰাজ্যলৈ কি কৰো মই এফালে পত্নীৰ অনুৰোধ ৰক্ষা আনফালে বিবেকৰে দংশন যেই নহওক আহিছো যেতিয়া বন্ধুৰ সাক্ষাতৰ পৰা মই নহম বঞ্চিত যাও আৰু অলপ আগুৱাই যাও নহয় তুমি
জানিছো নিশ্চয় জিয়া তোমাৰ সত্য পৰিচয় শীতে চিনিব পাৰিলা তাৰ পাল নহও মই দ্বাৰকাৰ নাগৰিক জাতিতে ব্ৰাহ্মণ মই নামৰে সদামা বৃন্দাবনতে মোৰে প্ৰকৃতি নিবাস দ্বাৰকাপতিৰ সাক্ষাতৰ বাবে আহিছো মই তেওঁৰ পৰম বন্ধু ক্ষমা কৰিব দ্বিজবল আপুনি কি কৈছে বিষয়ে আপুনি জানে সন্দেহ কৰিছা তাৰ পাল অৱশ্যে তোমাৰ সন্দেহ কৰাৰ যুক্তি আছে শুনাধাৰ পাল সদাচাৰী ব্ৰাহ্মণ কদাপিতো মিথ্যা বাক্যৰ নলওঁ আশ্ৰয় সঁচাকৈয়ে মই দ্বাৰকাপতিৰ পৰম বন্ধু কিন্তু মোকে অবিশ্বাস নকৰিবা তাৰ পাল যোৱা তুমি দ্বাৰকাপতিৰ কাষে মই অহাৰ সংবাদ দিয়া গ'ল যদি দ্বাৰকাপতিয়ে মোক চিনিবলৈ অস্বীকাৰ কৰে তেন্তে এই স্থানৰ পৰাই ঘূৰি যাম মই তেন্তে সেয়ে হ'ব যাওঁ মই দ্বাৰকাপতি কাষে আপুনি শুনে কৰক অপেক্ষা কৃষ্ণ হে কৃষ্ণ কৃপা কৰা কৃষ্ণ কৃপা কৰা প্ৰিয়ে মহাদেৱৰ পৰা বৰ লাভ কৰি দুৰ্জয় শক্তিয়ে সকলো যদুবীৰক কৰি পৰাজয় অত্যাচাৰ কৰিছিল সি দ্বাৰকাৰ প্ৰজাৰ ওপৰত হাল বগবা ধাৰিবৰ হেতু মই গৈ তাৰ সন্মুখত হলো উপস্থিত সৌভ নামৰ নগৰ বিমানত উঠি কৰিছিল আক্ৰমণ হাল বয় সুদৰ্শন প্ৰহাৰ কৰি উড়ন্ত নগৰ তাৰ কৰিলো ধ্বংস ক্ৰোধত মগ্ন হৈ খেদি আহিল সি মোক উদ্দেশ্যি সকলো অস্ত্ৰ মোৰ ব্যৰ্থ কৰিলে সেই দৈত্য নিপতিয়ে অৱশেষত সুদৰ্শন চক্ৰৰ প্ৰয়োগেৰে নিধন কৰিলো সেই ভয়ংকৰ শত্ৰু নিজৰ পতন নিজেই মাতি নেওফুৰে সঁচা প্ৰিয়ে প্ৰতিশোধৰ তাৰণাত পৰি হিংসা বৃত্তি হৃদয়ত ধৰি লাভ নহয় কাৰোৱে জানা প্ৰিয়ে কৰুণাই আৰু ক্ষমাই হ'ল একমাত্ৰ প্ৰতিশোধ ইহ জগতৰ মনে প্ৰাণে কামনা কৰো মই কেৱল দূৰ হওক হিংসা পাপ বিদেশ ঘৃণা অহিংসাৰ প্ৰেম ধৰ্মৰ দূৰেৰে আচ্ছাদিত কৰক জগত সঁচাকৈ স্বামী অহিংসা প্ৰেম ত্যাগেৰেহে নুমুৱাব পাৰি হিংসা পাপৰ বহ্নি যদুপতি জয় হওক এজন দৰিদ্ৰ ব্ৰাহ্মণ সিংহা দুৱাৰত আপোনাৰ দৰ্শন প্ৰাৰ্থী এজন দৰিদ্ৰ ব্ৰাহ্মণ সিংহা দুৱাৰত দৰ্শন প্ৰাৰ্থী যদুপতি এটি বিশেষ কথাৰ বাবেহে আপোনাৰ অনুমতি বিচাৰি আহিলো পৰম নকৰিবা যদুপতি দেখা দৰিদ্ৰ ব্ৰাহ্মণ
যে অনুমান পৰিধান কৰিছে তেওঁ মলিয়ন বস্ত্ৰ, কিন্তু বাতুলৰ দৰে কৈছে তেওঁ আপোনাৰ পৰম মিত্ৰ। আমাৰ পৰম মিত্ৰ কোন তেওঁ? ললানে তেওঁৰ পৰিচয়? নাম তেওঁ সুদামা। সুদামা? সুদামা মোৰ পৰম মিত্ৰ। তৎকালত অপেক্ষা যন্ত্ৰত সুদামা আজি আহিছে আমাৰ সাক্ষাতৰ বাবে। যোৱা দুৱাৰ অপেক্ষা কৰিবলৈ কোৱাকৈ অতিথি ব্ৰাহ্মণক ভাল যদি নিজেই গৈ মই বিধিমতে সন্মান সাঁচি আদৰি আনিম তেওঁ। যোৱা দুৱাৰ পৰম নকৰিবা ভাল যদি। প্ৰিয়ে প্ৰিয়ে পাইতৰ ঘৰ ধূপ দীপ সাজু কৰা সকলো সম্ভাৰ বন্ধু সুদামাৰ স্বাগতৰ বাবে। যদুপতি কৃষ্ণৰ পৰম মিত্ৰ আজি আহিছে তেওঁৰ গৃহে। আনন্দৰ হিল্লোলত তৃপ্ত হৈ উঠিছে পৰাণ মোৰ। প্ৰিয়ে বন্ধুৰ শুশ্ৰূষাত যাতে কোনো ক্ৰুটি নপৰে তাৰ প্ৰতি সতৰ্ক দৃষ্টি ৰাখিবা তুমি। এতিয়া ব'লা সখা আনো আগবঢ়াই মোৰ প্ৰাণৰ সখা। ভাবিছা সুদামা, কওঁতে একে দৰিদ্ৰ ব্ৰাহ্মণ আৰু কওঁতে এজনে ৰজা, সকলোৰে সন্মুখত তোকে সন্মান কৰিবলৈ যদি তেওঁ লাজ পায়, কি ভাবিছ সুদামা? কি ভাবিছ তই? ঘূৰি যা তই নিচে বাসস্থানে। সুদামা! কৃষ্ণ! সুদামা! কৃষ্ণ! সুদামা! কৃষ্ণ! দেখা দেখা সৰ্বজন ইটো দিদান নাৰায়ণ। দেখা দেখা সৰ্বজনে অপূৰ্ব মোক লগ নকৰাকৈ তুমি গুচি যাব বিচাৰিছিলা? সখা, তুমি যে অহাত পলম কৰিলা সখা। পলম তুমি কৰিলা সখা, বহুত পলম কৰিলা। অত বৰ্ষৰ পাছত মোৰ মনত পৰিল তোমাৰ। নাই সখা, মই তোমাক কোনোদিনেই পাহৰা নাছিলো। তেন্তে অহা নাছিলা কিয় ইমান দিনে? মই সখা মই সকলো বুজিলো সখা। তুমি ভাবিছিলা মই দ্বাৰকাৰ অধিপতি হৈ তোমাক চিৰিবলৈ অস্বীকাৰ কৰিম? সত্য অনুমান কৰিলা সখা। বাহ, চমৎকাৰ বিচাৰ তোমাৰ। মোৰ বন্ধুত্বক আজিও নিচিৰিলা তুমি। কেনেকৈ ভাবিব পাৰিলা তুমি মোৰ পৰম মিত্ৰ শৈশৱৰ লগৰীয়াক মই হিংসা দুৱাৰৰ পৰা উভতি যাবলৈ দিম? শান্ত হোৱা কৃষ্ণ, শান্ত হোৱা। মই ভুল কৰিলো। মোক ক্ষমা কৰা কৃষ্ণ। মোক ক্ষমা কৰা। উঠা সখা, ক্ষমা খুজি আকৌ লজ্জিত নকৰিবা মোক। সখা, মই ইয়াৰ পৰাই
উভতি যাম তোমাকে সাক্ষাৎ কৰিলো যেতিয়া হলো মই পৰমে ধন্য তোমাকে সাক্ষাৎ কৰাৰ যে অভিলাষ আছিল সেই অভিলাষ আজি পূৰ্ণ হল মোৰ যে মুহূৰ্ততে তুমি মোক কৰিলা আলিংগন সেই মুহূৰ্তৰ পৰা মোৰ যশ গৌৰৱে লক্ষ লক্ষ গুণে বাঢ়ি গল সেয়েহে সখা তোমাক আৰু নিদিও কষ্ট মই যাওঁ মোক বিদায় দিয়া সখা সখা মই বুজা নাই তোমাৰ কথাৰ অৰ্থ সখা মই হেনো চৰিত্ৰ ব্ৰাহ্মণ মলিয়নে বস্ত্ৰ যি কৰিছো ধাৰণ হেনে ব্ৰাহ্মণ তোমাৰ কাৰেগত যদি ভৰি দিও কি বুলি ভাবিব ইষ্ট কুটুম্ব সখী গণে তোমাকে তোমাৰ পত্নী খবৰ আগত মোকে বন্ধু বুলি পৰিচয় দি তুমি জানো লজ্জিত নহবা সখা আৰু তোমাৰ মানহানি হলে মই কেনেকৈ সহ্য কৰিম সেয়েহে সখা মই যাওঁ মোকে বিদায় দিয়া সখা তুমি কিন্তু সখা পূৰ্বৰ দৰেই সৰল হৈ আছা তোমাৰ আগমনত মোৰ মান বাঢ়িব কিয় তোমাৰ আগমনততো মোৰ মান বাঢ়িল শতগুণে তোমাক যুগে যুগে মানুহে আমাৰ বন্ধুত্বক দোহাই দিব আৰু তুমি কেনেকৈ ভাবিব পাৰিলা মোৰ পৰম মিত্ৰক মই উভতি যাবলৈ দিম কিন্তু সখা কোনো কিন্তু নাই মই তোমাৰ কোনো কথাই শুনিব নোখোজো এতিয়া বৰা সখা ৰৈ আছে কাৰেঙৰ সকলো বাসিন্দা তোমাৰ স্বাগতৰ বাবে বৰা সখা বৰা হৰিব জৰে লীলাইতো মাধৱৰে লীলাইতো মাধৱৰ সখা নাই দেখা দেখা হৰিব জৰে লীলাইতো মাধৱৰে দেখা ঈশ্বৰ দিনা ঈশ্বৰ দিনা
আহা নাই নাই খোকা আহা খোকা আহা হোকা নাই পথৰ কণ্টকে ক্ষত বিক্ষত কৰিলে তোমাৰ দুখন ঈশ্বৰ বৰ কষ্ট পাইছে চাগে তুমি ৰবা সখা ৰবা খোকা 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 তোমার স্পর্শ মাত্রেই সকলো দোষে দূর হল মোরে হে মাধব জগতর প্রতি হয়ে যে কন্মত যাচিছা তোমার এই দরিদ্র ব্রাহ্মণ বন্ধুকে তার বাবে মই আজি অতিকে গৌৰৱান্বিত বাৰু এটা কথা কোৱাচোন খোকা গৃহৰ পৰা আহোঁতে নিশ্চয় মোৰো কোনো সুস্বাদ দ্ৰব্য আনিছা দিয়া সখা অযথা নকথা পলম তোমাৰ দ্ৰব্য মই ভুঞ্জিম তীক্ষণে নাই নাই খোকা সখা মোৰ স্বভাৱ যদিহে নাজানা কওঁ শুনা অতি অল্প বস্তু যদি ভক্তজনে সন্মানেৰে মোক কৰে সমৰ্পণ তেন্তে সেই বস্তু হয় অসংখ্যাত আৰু অধৰ্মই যদি নানা বস্তু মোক কৰে সমৰ্পণ তেন্তে তাৰ প্ৰতি মোৰ অলপো আগ্ৰহ নাই সেই সখা যি দ্ৰব্য আনিছা তুমি লজ্জাক উপেক্ষি দিয়া তীক্ষণে ভুঞ্জু মই পেট ভৰি তুষ্ট হওক সমস্ত চৰাচৰ দিয়া সখা দিয়া মই হেনো দৰিদ্ৰ ব্ৰাহ্মণ একো অনা নাই তোমালৈ সখা খোকা হৌৱা চোৱাচোন হৌৱা নুখুলিবা টোপোলা খোকা নাই নাই তাত তোমাৰ যোগ্য উপাচাৰ নুখুলিবা খোকা এই কাৰণেই এই দ্ৰব্য তুমি মোক দিবলৈ অস্বীকাৰ কৰিছিলা খোকা তুমি সামান্য বুলি ভবাই শাওন মুঠিয়ে মোক কিমান আনন্দ দিছে তুমি হয়তো অনুমান কৰিব পৰা নাই সখা প্ৰেম ভাৱেৰে অৰাই শাওন মুঠি মোৰ বাবে মহামূল্যৱান ৰত্ন সদৃশ ৰবা নাই নাই খোকা নকৰিবা গ্ৰহণ খোকা নাই
প্ৰভুদেৱৰ আৰাধন। এক মুঠি চাউল যেতিয়াই ভুজিলে ত্ৰিজগত তুষ্ট হৈ বিপ্ৰক সকলো সিদ্ধি দিলে। এই মুঠিও যদি ভুঞ্জে তেন্তে ময়ো যাব লাগিব বিপ্ৰক সেবিবৰ বাবে। গতিকে এই মুঠি তেজি ৰাখক, দাসীক আপোনাৰ সেৱা কৰি থাকো তব যুগল চৰণ। স্বামী, আপুনি অকলেই সকলো চাউল ভক্ষণ কৰিবনে? আপোনাৰ বন্ধুৱে অনা উপহাৰত আপোনাৰ অৰ্ধাংগিনী হোৱা স্বাৰ্থত আমাৰোতো অধিকাৰ আছে। গতিকে দিয়ক স্বামী, সকলো ভক্তে মিলি এই যজ্ঞ কৰিম হে কৃষ্ণ, তোমার মায়া বুঝিবর কার সাধ্য? পৃথিবীরে ক্ষুদ্র মনুষ্য আমি, কৃপা করা কৃষ্ণ, মিলে জেনে শত শত সুখ বুকে তোমার এই রাতুলে চরণতে। সখা উঠা সখা, সখা তোমাৰ স্থান নহয় তাত, তোমাৰ স্থান মোৰ হৃদয়ৰ মাজত। সখা গোবান তুমি জগতে জানিলে তুমি কেন জগত ঈশ্বর, তুমি কেন জগত খন্তেক কৰিবা বিশ্বাস, তাৰ পাছত তুমি আৰু মই অতীতৰ স্মৃতিক কৰিম ৰমস্থান। ব'লা সখা ব'লা। ব'লা সখা। কৃষ্ণ করুণা হে কৃষ্ণ করুণা। দন্ত বক্র পড়িলে ননন্দে কৃষ্ণ কৃষ্ণই ডাকে হরিলে সংহার। জয় শ্রীকৃষ্ণ, জয় জয় শ্রীকৃষ্ণ, জয় জয় শ্রীকৃষ্ণ, জয় জয় জয়। তিমুর ওরিলে রণ নয় এনে হব নোৱাৰে। ও যাদৱ ভমে মোৰ ভমে ওড়িশা চলনা অতুল বিক্রম অধিকারী স্নেহর ভাতৃ মোর দ্বন্দ্ব বক্র কেনেদৰে হব পাৰে নিখেত কৃষ্ণৰ হাতত। যাও মই নিজে এই কথা সত্য কৰিম পৰীক্ষা। কৃষ্ণ কৃষ্ণ কৃষ্ণ। শূন্য করো তোর অহংকার। লাগি মর দেখা অতি ভয় কর। Gita gita jitay jitay taki taka gita jiji taki day jitay gita dhani taki dhani taki ore lagi loha mora dekha oti bhaya
যুদ্ধ ঘরে বসুমতী কপে ঘরে যুদ্ধ ঘরে বসুমতী কপে ঘরে জানি নলোকে এরা আরো কাব পাত সারুক ডাকি বুড়া পাত সারুক ডাকি বুড়া পৃথিবীর ভার কিছু হইছে রাখো যাও যাও এবে কাজে করো আসে বিশেষ কাম বুড়ি রঙ্গ মনে চলে নারায়ণ দেখা দেখা হরিবজরে লীলা মাধব দেখা দেখা হরিবজরে